ভাবিছো বন্ধুগণ সময় আৰু নাই কি জানিবা ঈশ্বৰ দুখিত হৈ আছে খ্ৰীষ্ট হৈতে হ'ব মিলন সোনকালে ধ্বংসকাল এতিয়াই নিচে ওচৰত ভাবিছো। প্ৰভু যীশু খ্ৰীষ্টৰ মধুৰ আৰু শ্ৰেষ্ঠ নামত আপোনালোকক অভিনন্দন। পবিত্ৰ বাইবেলৰ ৰোমিয়াবিলাকৰ প্ৰতি পত্ৰৰ 8 অধ্যায় 1 পদত আমি এইদৰে পঢ়োঁ যে এই কাৰণে যীশুখ্ৰীষ্টত থকাবিলাকলৈ এতিয়া কোনো দণ্ডাজ্ঞা নাই। প্ৰভু যীশুখ্ৰীষ্ট পাপী মানুহৰ পাপৰ বোজা নিজৰ ওপৰত লৈ নিজে নিজকে বলিদান কৰি দিলে আৰু নিজৰ বহুমূলীয়া তেজেৰে তেওঁবিলাকৰ বাবে প্ৰায়শ্চিত হৈ ৰ'ল। যিবিলাকে তেওঁত বিশ্বাস কৰে তেওঁবিলাকে প্ৰভু যীশুখ্ৰীষ্টত আছে। প্ৰভু যীশুখ্ৰীষ্টই তেওঁবিলাকৰ সকলো দণ্ড সহিলে আৰু এতিয়া প্ৰভু যীশুখ্ৰীষ্টত সুৰক্ষিত আছে। প্ৰত্যেক সেই ব্যক্তিকে যাক দণ্ড সহিব লাগিছিল এতিয়া সেই দণ্ড তেওঁৰ ওচৰ চাপিব নোৱাৰে, কাৰণ প্ৰভু যীশুখ্ৰীষ্টই সেই দণ্ডক সহিলে। পৰমেশ্বৰৰ প্ৰকোপ, নৰকৰ দণ্ড, পাপৰ দাসত্বৰ বন্ধনৰ পৰা এতিয়া সদা সৰ্বদাৰ কাৰণে পৃথক কৰি দিলে, অৰ্থাৎ এতিয়া তেওঁবিলাকৰ কাষৰ পৰা দূৰ গুচি গ'ল। এই পৃথকৰ কাম তেওঁ সিদ্ধ কৰিলে। এই কাৰণে যোহনে লিখা শুভবাৰ্তা 19 অধ্যায় 30 পদত আমি এইদৰে পঢ়োঁ যে তাতে যীশুৱে সেই চিৰকা পাই ক'লে সিদ্ধ হ'ল আৰু তেওঁ মূৰদুৱাই আত্মা অৰ্পণ কৰিলে। কিয় আপুনি নিবিচাৰেনে যিজন প্ৰভুৱে পৰমেশ্বৰৰ প্ৰকোপ, নৰকৰ দণ্ড, পাপৰ দাসত্বৰ বন্ধনৰ পৰা পৃথক কৰিবলৈ নিজকে দান কৰিলে, তেওঁ আপোনাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা হওক। ধন্যবাদ।